নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ বাতৰি নৃত্য গীতেৰে সুবৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষালৈ বিদায় সম্বৰ্ধনা নিউজ ডাইৰেক্ট ৰিপৰ্ট সুবৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা তুলসী বৰদলৈ অধ্যক্ষাৰ কাৰ্যকাল অন্তপৰাত 8 আগষ্টত বিদ্যালয়ৰ উদ্যোগত এখনি সম্বৰ্ধনা সভা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ছাত্ৰীসকলৰ সমাবেত সংগীত পৰিৱেশনৰ শুভাৰম্ভ কৰা সভাৰ পৌৰোহিত্য কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাজেন্দ্ৰনাথ শইকীয়াই শিক্ষক দুলাল বৰদলৈ উদ্দেশ্য ব্যাখ্যা আৰু শিক্ষক মৃণাল শইকীয়াই আধৰা সভাতে বিদ্যালয়ৰ ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশনেৰে অধ্যক্ষ গৰাকীলৈ বিশেষ শ্ৰদ্ধা নিবেদন কৰা সভাতে ক্ৰমে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰীসকলে বিভিন্ন উপহাৰে অধ্যক্ষ গৰাকীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা সাবিত্ৰী শইকীয়া বিনু পাছনি পৰিচালক সমিতিৰ সভাপতি অসীম চন্দ্ৰ কাকতি সদস্য হেমন্ত মংগল বৰদলৈ খগেন বৰদলৈ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিমাদ্ৰী কিশোৰ বৰদলৈয়ে অংশগ্ৰহণ কৰি বিদায়ী অধ্যক্ষা গৰাকীৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে শেষত বিদায়ী অধ্যক্ষা গৰাকীয়ে ভাষণত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰীসকলৰ মাজত সুসম্পৰ্কৰে অধ্যয়নত ব্যতি থাকি ভৱিষ্যতে দেশৰ সুনাগৰিক হ'বলৈ ছাত্ৰীসকলক আহ্বান জনোৱাৰ লগতে বিদ্যালয়ত ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ শিক্ষকৰ প্ৰতি আহ্বান জনায় বৰ্তমানৰ অধ্যক্ষা বৰ্ণালী গগৈ উপস্থিত থকা সভাত শিক্ষক অচ্যুত শইকীয়াই শলাগৰ শৰাই আৰু জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পেলায় উক্ত অনুষ্ঠানটিৰ বিদ্যালয়ত কৰ্মৰত সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক আহ্বান জনাওঁ যাতে তেখেতসকলে ন্যায় সততা আৰু একাগ্ৰতাৰে নিজৰ কৰ্ম কৰি যাওক আৰু আগতকৈ যাতে ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যাওক লগতে ছাত্ৰীসকলক কওঁ যে তেওঁলোকে শিক্ষাগুৰুসকলৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি ভৱিষ্যতে যাতে এজন সুনাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে তাৰ প্ৰতি মই তেওঁলোকক আহ্বান জনাওঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও